লোহিত হুছেইনৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবী। গোসাইগাঁৱত আমচুৰ মানৱ শৃংখল। যোৱা 16 নৱেম্বৰত দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত চাম্পিপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক লোহিত হুছেইনক হানি খুচি হত্যা কৰা হৈছিল। উক্ত হত্যাকাণ্ডৰ লগত জড়িত থকা দোষীক আৰক্ষীয়ে আজিলৈকে কৰায়ত্ব কৰিব নোৱাৰাত বুধবাৰে আমচুৱে গোসাইগাঁৱত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আমচুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত গোসাইগাঁও মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত শতাধিক আমচু কৰ্মীয়ে হাতত বেনাৰ প্লেকাৰ্ড লৈ লোহিত হুছেইনৰ হত্যাকাৰীক কঠোৰতম শাস্তি দিয়ক, লোহিত হুছেইনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়ক, কামৰূপ জিলা প্ৰশাসন হাই হাই আদি শ্লোগানেৰে উত্তাল কৰি তোলে। উক্ত কাৰ্যসূচীৰ অন্তত দোষীক কৰায়ত্বৰ দাবীত গোসাইগাঁও মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজি কেইদিনমানৰ বুলি গ'ল, আজি কামৰূপ জিলাৰ প্ৰশাসনে এতিয়ালৈকে দোষীক কৰায়ত্ব কৰাৰ কাৰণে সক্ষম হোৱা নাই, যাৰ কাৰণে আমি গোটেই অসমব্যাপী আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি কাৰ্যসূচী লৈছোঁ। আৰু আমি এই কাৰ্যসূচীৰ জৰিয়তে অসম প্ৰশাসন তথা অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰেই আসামীক কৰায়ত্ব কৰিব লাগে, নহ'লে আমি এই আন্দোলন ইয়াতে স্থগিত নাথাকে। যেতিয়ালৈকে কৰায়ত্ব নহয় তেতিয়ালৈকে গোটেই অসমত আমাৰ আন্দোলন কাৰ্যসূচী চলি থাকিব। আৰু আমি এই বাৰ্তাযোগে দিব বিচাৰিছোঁ যে অসম চৰকাৰে যেনেকৈ অসম প্ৰশাসনৰ দ্বাৰাই বিভিন্ন নিৰহ মানুহক হত্যা কৰি আছে, আজি এজন আমাৰ আমচু ৱাৰ্কাৰক মানে ৰাজহুৱা স্থানত হত্যা কৰা হ'ল। আজি অসম প্ৰশাসনে এতিয়ালৈকে তেখেতক মানে এৰেষ্ট কৰাৰ কাৰণে কৰায়ত্ব কৰাৰ কাৰণে সক্ষম হোৱা নাই, তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ। এই কাৰ্যসূচীৰ পিছত মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব। আপোনালোকে সকলোৱে জ্ঞাত, যোৱা 16 তাৰিখত কামৰূপ জিলাৰ চাম্পাপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক আমচুৰ লোহিত হুছেইনক ৰাজহুৱা স্থানত এটা সাংস্কৃতিক অনুষ্ঠানত ডেগাৰেৰে হানিকুচি হত্যা কৰা হ'ল। ইয়াৰ প্ৰতিবাদত আমি গোটেই অসমত মানৱ শৃংখল কাৰ্যসূচী লৈছোঁ। আপোনালোকে সকলোৱে অৱগত যে 16 তাৰিখত ঘটনাটো হোৱাৰ পিছতো আজিলৈকে কামৰূপ জিলা প্ৰশাসনে সেই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰিব নোৱাৰিলে। আমি ধিক্কাৰ দিছোঁ কামৰূপ জিলা প্ৰশাসনক যে আপোনালোকে নিমাতী কন্যাৰ দৰে এনেকৈ বহি থাকিলে অসমৰ অৱস্থা কেতিয়াও ভাল নহয়। সেই লোহিত হুছেইনৰ পৰিয়ালৰ পৰা ইতিমধ্যে গোচৰ কৰা হৈছে। সেই গোচৰত যিসকল ব্যক্তিৰ নাম উল্লেখ কৰা হৈছে সেইসকলক কিয় এতিয়ালৈকে কৰায়ত্ব কৰা নাই, সেইসকলক কিয় এতিয়ালৈকে মানে সোধপোছ কৰা নাই, তাৰ দাবী আমি জনাইছোঁ। কিয় কৰা নাই এইটো জনাব লাগে। আজি গৃহ বিভাগ ইমান শক্তিশালী থকাৰ পিছতো বিজেপি চৰকাৰৰ অন্তৰ্গত এই কামৰূপ জিলাত আমাৰ এজন ল'ৰাক হত্যা কৰা হ'ল, কিন্তু ইয়াৰ কোনো প্ৰতিবাদ নাই, ইয়াৰ কোনো মানে একশ্যন নাই। ইয়াক আমি ৰাজনৈতিক ষড়যন্ত্ৰৰ গন্ধ পাইছোঁ। গতিকে আমি আজি এই মানে প্ৰতিবাদী কাৰ্যসূচীৰ পৰা জনাব বিচাৰিছোঁ যে অহা দিনত 24 ঘণ্টাৰ ভিতৰত যদি এই দুষ্কৃতিকাৰীসকলক ধৰি আনি ৰাজপথত আনি ৰাজহুৱা স্থানত যদি ফাঁচি দিয়া নহয়, তাৰ প্ৰতিবাদত আমি গোটেই অসমত ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। তাত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয় তাৰ কাৰণে সম্পূৰ্ণৰূপে জিলা প্ৰশাসন, অসম প্ৰশাসন তথা অসম চৰকাৰ দায়ী হৈ থাকিব। 16 তাৰিখে ৰাতি ব্যক্তিগত খণ্ডৰ এটা বিদ্যালয়ত কিবা সাংস্কৃতিক অনুষ্ঠান চলি আছিল। তাত আমাৰ স্থানীয় যিজন আমচু নেতা তাক হানিকুচি ডেগাৰে হত্যা কৰা হৈছে। তাৰ প্ৰতিবাদত আজি আমি ইয়াত মানৱ শৃংখল যিটো কাৰ্যসূচীটো হাতত লৈছোঁ। তো আমি এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ পঠিয়াম। তাৰ কিছুমান আমাৰ দাবী আছে। যিহেতুকে 16 তাৰিখে আমাৰ কামৰূপ গৰৈমাৰী থানাত কেছটো দিয়া হৈছিল, তাত কিছুমান মানুহৰ নাম উল্লেখ কৰি দিয়া আছে সন্দেহজনকভাৱে। তেওঁলোকক কোনো ধৰণৰ আজিলৈকে সোধপোছ কৰায়ত্ব কৰিব পৰা নাই পুলিচ প্ৰশাসনে। তাৰ কাৰণে আমি দাবী জনাইছোঁ যি লেহেমীয়া গতিত কামখিনি কৰি আছে তেওঁলোকক ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আৰু দ্বিতীয়তে আমি এইটো ক'ব খুজিছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰিটায়াৰ্ড অৱসৰপ্ৰাপ্ত জাজ এজন দি ইয়াৰ একটা ন্যায়িক তদন্ত কৰিব লাগে। আৰু যিখন স্কুলত এই ঘটনাটো স্কুল বা বিদ্যালয়ত যিখিনি ঘটনা ঘটিলে সেইখন বিদ্যালয়ৰ বা মহাবিদ্যালয়ৰ যিখিনি পৰিচালনা সমিতিৰ সভাপতি আছে তেওঁলোকক অপসাৰণ কৰিব লাগে, সেই পদৰ পৰা আঁতৰাই দিব লাগে। গোসাইগাঁৱৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, অসম টাইম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।